এয়া ৰাতিপুৱাই দৌৰা দৌৰিকৈ কাম কৰি আজি মানে ভিডিঅ'টো এইখিনিৰ পৰা আৰম্ভ কৰিছোঁ। চাদৰ এখন গুঠিব লগা আছিলে, এখন নহয় অৱশ্যে বহুতকেইখন গুঠিব লগা আছে। আপোনালোকক দেখাই আছোঁ। মই কেনেকৈ গুঠিছোঁ অকণমান দেখাই দিছোঁ। যিহেতু মোবাইল ধৰিব কোনো নাই, মায়েও তেনেকৈ নাজানে, সেইকাৰণে মই নিজে তেনেকৈ মোবাইলটো কিবাকৈ ধৰি পেলাই আপোনালোকক দেখাইছোঁ অকণমানকৈ। আগতে আচলতে মই ডলি নহ'লে আৰতি গুলি দি গাঁঠিছিলোঁ। তেতিয়া অলপ কষ্ট হয় আৰু সময়ো বেছি নষ্ট হয়। এতিয়া গম পাইছোঁ যে এইটো সূতা দি গুঠিলে বহুত ভাল আৰু বহুত জল্দি হৈ যায়। মই কম সময়ৰ ভিতৰতে এখন চাদৰ গুঠি ওলালোঁ, প্ৰায় 1 ঘণ্টা লগাই নাই। গতিকে তাকে ভাবিছোঁ, সময়টো নিজে গম পাইছোঁ কম সময়ৰ ভিতৰতে হয়। গতিকে কেনেকুৱা হৈছে জনাব। আৰু দহিকেইটাও টান টান হয়। এইফালে অকণমান দেখাই দিছোঁ। এইফালে কামৰ মাজতে একাপ চাহ খাই ল'লোঁ। এইফালে মোৰ চাদৰখন গুঠি হৈ গ'ল, অকণমান বাকী আছে। এয়া হৈ গ'ল প্ৰায়। দেখিছেনে কেনেকুৱা লাগিছে জনাব। ভাল লাগিছে নে বেয়া লাগিছে, কিন্তু চাদৰখন খুব ধুনীয়া, মোৰ বৰ পচন্দৰ। এইফালে মোৰ নিজৰ চাদৰ এখন ওলাই ল'লোঁ আকৌ। এবাৰ এখন গুঠিম বুলি ভাবিছোঁ। লগতে ভাত কেইটামান খাই ল'লোঁ, দুপৰীয়া ভাত সাজ এনেকৈয়ে খালোঁ। এইফালে ভাইটিয়ে আমলখি দিছিলে তেল বনাই দিবৰ কাৰণে, কিন্তু মই তাৰে বাচা আমলখিখিনি পানীত উতলাই এনেকৈ থৈ দিছিলোঁ। আৰু ওপৰত আহি দেখিলোঁ এটা ধুনীয়া ফুল ফুলি আছে। আজিলৈকে ইমান এবাৰ